তেখেতৰ বক্তব্যটো হ'ল যে উচ্ছেদ কৰা তেখেতৰ বক্তব্যটো হ'ল যে উচ্ছেদ কৰা যিখিনি মানুহ তেওঁলোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। প্ৰথম কথা, ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ নকৰে। ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানুহৰ মাটি নাথাকিলে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত মই আজিলৈকে শুনা নাই। দুখীয়া মানুহৰ, ভূমিহীন মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত ক'তো শুনা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীজনক আমি দেখিছোঁ যে তেওঁ একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰীও, একেটা সময়তে তেওঁ ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ যেন তেওঁৱে, একেটা সময়তে অসমৰ চিফ জাষ্টিছো যেন তেওঁৱে, একেটা সময়তে তেওঁ সকলো ৰোলটো প্লে কৰে। যে অসমৰ ৬১ সম্ৰাট, তেওঁৰ কথা মতে যেন সামন্ত যুগৰ ৰজা, এজন ৰজাৰ নিচিনাকৈ সকলো বস্তু তেওঁ কণ্ট্ৰল কৰিব খোজে। গণতান্ত্ৰিক ব্যৱস্থাত আমি সকলোৱে জানো যে ৪টা স্তম্ভ থাকে আৰু সেই ৪টা স্তম্ভই সকলোৱে মিলি জুলি কামবিলাক কৰে। কিন্তু আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে অসাংবিধানিক, সংবিধানে অনুমতি নিদিয়া কাম কিছুমান কৰিবলৈ লৈছে। উচ্ছেদ কৰা কথাটোৱে, তেখেতে দুখীয়া মানুহৰ ওপৰত উচ্ছেদ কৰা কথাটোৱে আচলতে এটা অযুক্তিকৰ, এটা অনৈতিক আৰু এটা অত্যন্ত ভয়ংকৰ সিদ্ধান্ত। কালিৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ যিটো ডাঙৰ ভয়ংকৰ বক্তব্য, সেই বক্তব্যটো প্ৰতিজন অসমীয়াই বিৰোধিতা কৰিব লাগিব। তেখেতৰ বক্তব্যটো হ'ল যে উচ্ছেদ কৰা উচ্ছেদ কৰা যিখিনি মানুহ তেওঁলোকৰ নামটো ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। প্ৰথম কথা, ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ নকৰে। ভোটাৰ লিষ্টৰ পৰা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মানুহৰ মাটি নাথাকিলে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত মই আজিলৈকে শুনা নাই। দুখীয়া মানুহৰ, ভূমিহীন মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত ক'তো শুনা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীজনক আমি দেখিছোঁ যে তেওঁ একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰীও, একেটা সময়তে তেওঁ ইলেকশ্যন কমিশ্যনাৰ, চিফ ইলেকশ্যন কমিশ্যনাৰ যেন তেওঁৱে, একেটা সময়তে অসমৰ চিফ জাষ্টিছো যেন তেওঁৱে, একেটা সময়তে তেওঁ সকলো ৰোলটো প্লে কৰে। যে অসমৰ ৬১ সম্ৰাট, তেওঁৰ কথা মতে যেন সামন্ত যুগৰ ৰজা, এজন ৰজাৰ নিচিনাকৈ সকলো বস্তু তেওঁ কণ্ট্ৰল কৰিব খোজে। গণতান্ত্ৰিক ব্যৱস্থাত আমি সকলোৱে জানো যে ৪টা স্তম্ভ থাকে আৰু সেই ৪টা স্তম্ভই সকলোৱে মিলি জুলি কামবিলাক কৰে। কিন্তু আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে অসাংবিধানিক, সংবিধানে অনুমতি নিদিয়া কাম কিছুমান কৰিবলৈ লৈছে। উচ্ছেদ কৰা কথাটোৱে, তেখেতে দুখীয়া মানুহৰ ওপৰত উচ্ছেদ কৰা কথাটোৱে আচলতে এটা অযুক্তিকৰ, এটা অনৈতিক আৰু এটা অত্যন্ত ভয়ংকৰ সিদ্ধান্ত।